কৰ্মচাৰী পেঞ্চনৰ আৰু ফেমিলি পেঞ্চনৰ তেওঁলোকৰ এটা কুৱেশ্যন থাকে আৰু সেই কুৱেশ্যনটো হৈছে তেওঁলোকে পূজাৰ আগত দৰমহা পাব নে নাপায়। যেহেতু আপোনালোকে এটা কথা গম পায়, যেতিয়া পেঞ্চনৰ কথা ক'ব গ'লে চলিত মাহৰ আপোনাৰ 25 তাৰিখৰ ভিতৰত পেঞ্চনবিলাক সাধাৰণতে হয়, কিন্তু দৰমহাবিলাক বা কিছুমান কৰ্মচাৰী আছে তেওঁলোকৰ আৰু কিছুমান ফেমিলি পেঞ্চনাৰ আছে তেওঁলোকৰ পেঞ্চন বা দৰমহা কি হয় যে নেক্সট মাহত পায়। অৰ্থাৎ এইটো যিহেতু ছেপ্টেম্বৰ মাহৰ দৰমহাখিনি বা পেঞ্চনখিনি বা ফেমিলি পেঞ্চনখিনি আপোনাৰ অক্টোবৰৰ 4, 5 বা 10 তাৰিখৰ ভিতৰত কিছুমানৰ হয়। এতিয়া কথা হৈছে যে যিহেতু এইবাৰ এটা উৎসৱ আছে পূজা, আৰু পূজা উৎসৱৰ কাৰণে বহুতৰ এটা কুৱেশ্যন আছিলে যে তেওঁলোকৰ যিখিনি চেলাৰী হ'ব পাৰে বা পেঞ্চন হ'ব পাৰে বা আপোনালোকৰ ফেমিলি পেঞ্চন হ'ব পাৰে, কেতিয়ালৈকে তেওঁলোকে পাব। এতিয়া চাওক, আপোনালোকে গম পায় যে এইটো মাহৰ কথাই ক'লোঁ যে ছেপ্টেম্বৰ মাহ চলি আছে আৰু ছেপ্টেম্বৰ মাহৰ দৰমহাটো সাধাৰণতে অক্টোবৰত হয়। কিন্তু এইবাৰ যিহেতু এই চলিত মাহৰ শেষৰ ফালেই অৰ্থাৎ 28 তাৰিখৰ পৰা চাগে আপোনাৰ কি আছে যে দুৰ্গা পূজা আছে, আৰু দুৰ্গা পূজা থকাৰ কাৰণে আপোনালোকৰ পেঞ্চন, ফেমিলি পেঞ্চন বা আপোনালোকৰ দৰমহাখিনি এই পূজাৰ আগতেই অৰ্থাৎ 26 তাৰিখমানৰ পৰা আপোনালোকে পাবলৈ সক্ষম হ'ব লাগে। কাৰণ যিহেতু আমি দেখিছোঁ উৎসৱ পাৰ্বণবিলাকত দৰমহাবিলাক বা পেঞ্চন, ফেমিলি পেঞ্চন এইবিলাক বস্তু দি দিয়ে, তো সেইকাৰণে পূজাৰ আগতে আপোনালোকে দৰমহাখিনি পাবলৈ সক্ষম হ'ব লাগে। তাৰপিছত আহিলে আপোনাৰ আন এটা কথা যে যিহেতু ছেপ্টেম্বৰ মাহৰ এই তৃতীয় সপ্তাহতেই আপোনাৰ কেবিনেট মিটিং আছে, কেন্দ্ৰীয় কেবিনেট মিটিং, আৰু তাত আপোনালোকৰ DA যিটো আছিলে সেই DAৰ 3% DA যিহেতু ইনক্ৰিজ হৈছে, সেই 3% DAখিনি এনাউন্সমেণ্ট কৰাৰ এটা যথেষ্টখিনি সম্ভাৱনা আছে। আৰু এটা কথা আপোনালোকে গম পায় যে পূজাৰ কাৰণে যিখিনি চাহ বাগিচাৰ লগত কৰ্মৰত কৰ্মচাৰী থাকে, আৰু ইয়াতে আপোনালোকে দেখিছে আন এটা খবৰ, আৰু এই খবৰটো হৈছে দুৰ্গা পূজাৰ 3 সপ্তাহৰ পূৰ্বেই বনাছ লাভ কৰিব চাহ শ্ৰমিকে। চাহ শ্ৰমিকসকলে দুৰ্গা পূজাৰ 3 সপ্তাহৰ পূৰ্বেই যিহেতু তেওঁলোকৰ বনাছ লাভ কৰিবলৈ কৈছে, আৰু ইতিমধ্যে চাগে তেওঁলোকে পাবলৈ সক্ষম হৈছেও বা আৰম্ভ হৈছে। যিহেতু এই উৎসৱৰ সময়ত বনাছ বা তেনেকুৱা ধৰণৰ বস্তুবিলাক যিহেতু দিয়া হয়, গতিকে কৰ্মচাৰীসকলেও তেওঁলোকৰ যিখিনি দৰমহা, পেঞ্চন, ফেমিলি পেঞ্চন এইখিনিও পূজাৰ পূৰ্বে পাবলৈ সক্ষম হ'ব।